নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ অৰুণোদয়ৰ তৃতীয়টো ফেজৰ আবেদন প্ৰক্ৰিয়া সম্পৰ্কে গুৰুত্বপূৰ্ণ কিছু তথ্য। অৰুণোদয় 3.0ৰ ডাঙৰ খবৰ। মাত্ৰ এইকেইটা নথি লাগিব আপোনাৰ বাবে এইবাৰ অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ। কি নথি পত্ৰ আপোনাৰ লাগিব, সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। লগতে সকলো নথিৰ লগতে আপোনাৰ এটি মেজৰ নথি লাগিব, সেয়া হ'ব আপোনাৰ বেংক একাউণ্ট। আৰু এই বেংক একাউণ্টটো আপোনাৰ হ'ব লাগিব এক্টিভ এণ্ড DBT এনেবল। মই বহু ভিডিঅ'ত আপোনালোকক এই তথ্যখিনি অৱগত কৰাই আহিছোঁ। যদি আপুনি এতিয়ালৈকে তথ্যখিনি বুজা নাই, তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ জৰিয়তে বিতং তথ্যখিনি আপোনাক বুজাই দিবলৈ যত্ন কৰিছোঁ যে আপোনাৰ বেংক একাউণ্টটো এক্টিভ আৰু DBT এনেবল বুলিলে আপুনি কি বুজি পায়, আৰু এই প্ৰক্ৰিয়াটো যদি আপোনাৰ বেংক একাউণ্টত নাই, তেতিয়াহ'লে আপুনি কেনেকুৱাভাৱে এই প্ৰক্ৰিয়াখিনি কৰিব পাৰিব, কেনেকুৱাভাৱে আপোনাৰ বেংক একাউণ্টটো এক্টিভ কৰিব পাৰিব বা DBT এনেবল কৰিব পাৰিব। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম। অৰুণোদয় 3.0ৰ জৰিয়তে অসমত প্ৰায় 12.5 লাখতকৈও অধিক হিতাধিকাৰীক নতুনকৈ সংযোজন কৰা হ'ব। আৰু এই সংযোজন প্ৰক্ৰিয়াত কিছু ক্ৰাইটেৰিয়া আছে অৰুণোদয় আঁচনিৰ কাৰণে। সেই ক্ৰাইটেৰিয়াখিনি আপুনি ফুলফিল কৰিব লাগিব। লগতে এইবাৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনিত বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সেই হিতাধিকাৰীসকল অৰুণোদয় আঁচনিত ইনক্লুড হোৱাটো প্ৰায় খাটাং হৈ ৰৈ আছে। আৰু এই প্ৰক্ৰিয়াখিনি এইবাৰ নতুনকৈ সংযোজন কৰা হৈছে। ইয়াৰ পিছত বাকী যিখিনি ডকুমেণ্টছ, বাকী যিখিনি প্ৰক্ৰিয়া, সম্পূৰ্ণ প্ৰক্ৰিয়া প্ৰায় একেই থাকিব, আগৰবাৰৰ দৰে থাকিব। তথাপি মই আপোনাক কিছু অৱগত কৰাইছোঁ যে আপুনি নতুনকৈ যদি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব খুজিছে আৰু এতিয়ালৈকে আবেদন কৰা নাই বা কৰিছিলে হোৱা নাই, তো তেতিয়াহ'লে আপুনি জৰুৰীভাৱে জানিব লাগিব যে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ আপোনাৰ সৰ্বপ্ৰথম এখন প্ৰপত্ৰ লাগিব। প্ৰপত্ৰটো ফিল আপ কৰি তাত যি ৰিলেভেণ্ট ডকুমেণ্টছ আছে, সেই ৰিলেভেণ্ট ডকুমেণ্টছখিনি আপুনি তাত এটাচ কৰিব লাগিব, সংলগ্ন কৰিব লাগিব। আৰু সেই প্ৰপত্ৰটো ৰিপিট আপুনি যি কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিছিলে সেই কাৰ্যালয়ত আপুনি জমা দিব লাগিব। আৰু এই প্ৰপত্ৰটোৰ অন্যান্য নথি পত্ৰৰ সৈতে আপোনাৰ ফৰ এক্সাম্পল আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ বা এনেকুৱা ৰেচন কাৰ্ড, যি ডকুমেণ্টছ আপোনাৰ আছে, যি ডকুমেণ্টছখিনি তাত ৰিকুৱাৰ্ড হ'ব, সেই ডকুমেণ্টছখিনি আপুনি আপোনাৰ সেই প্ৰপত্ৰটোৰ সৈতে সংলগ্ন কৰি দিব। তো এইখিনিতে আপোনাৰ আটাইতকৈ ডাঙৰ এটা ডকুমেণ্টছ লাগিব আপোনাৰ বেংক একাউণ্ট। আৰু বহুতৰে বেংক একাউণ্ট আছে, যিজন হিতাধিকাৰী হ'ব তেওঁৰ বেংক একাউণ্ট অৱশ্যেই থাকিব। আপুনি যদি আবেদন কৰিব বিচাৰে আপোনাৰ বেংক একাউণ্ট এটা লাগিব। ইয়াৰ বাবে ৰাষ্ট্ৰীয়কৃত যিকোনো এটি বেংক হ'লেই হ'ল, ৰাষ্ট্ৰীয়কৃত বা যিকোনো বেংক এটিত আপোনাৰ বেংক একাউণ্ট থাকিলেই হ'ল। তো আপুনি ইয়াৰ বাবে বেংক নিৰ্ধাৰণ কৰা নাথাকে, যিকোনো বেংকত আপোনাৰ একাউণ্টটো থাকিলেই হ'ব। তো এইখিনিতে হওক যে আপোনাৰ বেংক একাউণ্টটোতহে মেইন প্ৰব্লেম হয়। অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ আটাইতকৈ মেজৰ প্ৰব্লেম হয় বেংক একাউণ্টত, কিয়নো আবেদন কৰাৰ পিছতো তেওঁলোকৰ সম্পূৰ্ণ তথ্য প্ৰক্ৰিয়া 100% অ'কে হোৱাৰ পিছতো তেওঁলোকে অৰুণোদয় আঁচনিৰ ধনখিনি নাপায়। তেওঁলোকৰ নামৰ লিষ্টতো আহিছে, তেওঁলোকৰ নাম আছে লিষ্টত, কিন্তু বহুতেই এই ধনখিনি পোৱা নাই। তো ইয়াৰ মুখ্য এটি প্ৰব্লেম হৈছে যে আপোনাৰ বেংক একাউণ্টটো আপুনি ছাবমিট কৰিছে হয়, কিন্তু আপোনাৰ বেংক একাউণ্টটো এক্টিভ হোৱা নাই বা এক্টিভ হৈ থকা নাই। আপোনাৰ বেংক একাউণ্টটো নিষ্ক্ৰিয় কৰি দিয়া হৈছে। আৰু এয়া বেছিকেলি KYCৰ কাৰণে কৰা হয় বা বিভিন্ন কাৰণ আছে বেংকত, যাৰ কাৰণে আপোনাৰ বেংক একাউণ্টটো ইনএক্টিভ কৰি ৰখা হয়। যদি আপোনাৰ ট্ৰেনজেকশ্যন নহয়, যদি আপোনাৰ মিনিমাম এটা সময়ৰ ভিতৰত ট্ৰেনজেকশ্যনখিনি ফেইল হৈ আছে, আপুনি ট্ৰেনজেকশ্যন কৰা নাই, পইচা আপুনি জমা কৰা নাই বা উঠোৱা নাই বহুদিন হ'ল, তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টটো তেওঁলোকে ইনএক্টিভ কৰি ৰাখে। আৰু এই ইনএক্টিভ একাউণ্ট দিয়াৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰিব। এনেই নহয় যে আপুনি একেৰাহে পোৱা নাই 4-5টা কিস্তিৰ ধন আপুনি একেলগে বেংক একাউণ্টত লাভ কৰিব, এনে নহয়। তো আপোনাৰ বেংক একাউণ্টটো যেতিয়াই আপোনাৰ ধনখিনি বেংকত সোমাই দিবলৈ প্ৰচেছ কৰা হ'ব, তেতিয়া আপোনাৰ বেংক একাউণ্টটোৱে সেই ধনখিনি একচেপ্ট কৰা বিধৰ হ'ব লাগিব। অৰ্থাৎ আপোনাৰ বেংক একাউণ্টটো যদি এক্টিভ থাকে, তেতিয়াহে আপোনাৰ বেংক একাউণ্টত সেই ধনখিনি জমা হ'ব। তো এইবাৰ আহক DBT এনেবল।
তো অৰুণোদয় আঁচনিৰ ধনখিনি আপুনি ডিবিটিৰ মাধ্যমত লাভ কৰিব, ডাইৰেক্ট বেংক ট্ৰেন্সফাৰৰ জৰিয়তে লাভ কৰিব। কাৰোৰে হাতত দিয়া নহয়, আপোনাৰ বেংক একাউণ্টত পাছবুকত আহি ধনখিনি জমা হ'ব। তো যাৰ কাৰণে যি প্ৰক্ৰিয়াৰ মাজেৰে আপোনাৰ বেংক একাউণ্টত এই ধনখিনি আহিব, সেই প্ৰক্ৰিয়াটোক ডিবিটি বুলি কোৱা হয়। আৰু এই ডিবিটিটো আপোনাৰ বেংক একাউণ্টত এনেবল হোৱা থাকিব লাগিব, যে কোনোবাই ডিবিটিৰ মাধ্যমত আপোনাৰ বেংক একাউণ্টত ধন পঠিয়ালে যাতে আপুনি এই ধনখিনি বেংক একাউণ্টত লাভ কৰে। ধন পঠালে আপুনি লাভ নকৰিব যদি আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল নাই। তো অৰুণোদয়ৰ প্ৰপত্ৰ জমা দিয়াৰ আগতে এই তথ্যবোৰ আপুনি 100 বাৰ জানিব লাগিব যে আপোনাৰ বেংক একাউণ্টটো কোনো ধৰণৰ প্ৰব্লেম যাতে নাথাকে, তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। অন্যথাই আপুনি আবেদন কৰাৰ পিছতো অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰিব, যদিও আপোনাৰ নামটো লিষ্টত আহে। যাৰ কাৰণে আপোনাক জনাইছোঁ যে আপুনি আপোনাৰ বেংক একাউণ্টৰ সমস্যাখিনি সমাধান কৰি ল'ব লাগিব প্ৰথমতে। তো যদি কিবা জানিব লগা আছে আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।